প্ৰসংগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিদ্ৰোহ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতেই তদন্ত ঘোষণা উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তৰ 7 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰথমে চাওক গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহস্পতিবাৰৰ প্ৰতিবাদৰ কেইটামান দৃশ্য উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰি শিক্ষাৰ্থীৰ হাল্লাবোল বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ তুলি এইদৰে প্ৰবল প্ৰতিবাদত বহে শিক্ষাৰ্থীসকল নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থা ইয়াৰ উপৰি তেখেতৰ যি মিছবিহেভৰ কথা হৈছে এইটো আজিৰ কথা নহয় ইয়াৰ আগতো বহুতবাৰ আহিছে মোৰ লগতো বহুকেইগৰাকী ছাত্ৰী তেখেতক লগ কৰিবলৈ গৈছে তেওঁ যেতিয়া প্ৰথমবাৰ ছাত্ৰীগৰাকী যায় তেওঁ কোনো ধৰণৰ ৰেছপন্স নাপায় তেখেতক সোমাবলৈ দিয়া নহয় অথৰিটি মানে ষ্টুডেণ্টৰ পৰা এতিয়া গেপটো ইমানেই বেছি হৈ গৈছে যে অথৰিটিক আপুনি লগ পাবলৈ হ'লেও এপইণ্টমেণ্ট ল'ব লাগিব আৰু যদি এপইণ্টমেণ্ট নাথাকে নাই নহ'ব মানে আপুনি ঘণ্টা 10টা বজাৰ পৰা আপুনি 4টা বজালৈকে বহি থাকিলেও আপুনি কণ্ট্ৰলাৰক লগ নাপায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে লাজ লগা কথা আৰু আমি আজি অথৰিটিক এটাই দাবী জনাইছোঁ যে তেওঁক অতি সোনকালে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে এই পদটোৰ পৰা নিলম্বন কৰিব লাগে শিক্ষাৰ্থীৰ অভিযোগ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকে গুৰুত্ব নিদিয়ে শিক্ষাৰ্থীৰ সমস্যাক বৰঞ্চ শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰ কৰে পৰীক্ষা নিয়ন্ত্ৰকে 15 মিনিটৰ ভিতৰত পদৰ পৰা অপসাৰণ কৰাৰ দাবীৰে অধিক জংগী হয় প্ৰতিবাদ তাৰ পাছৰ দৃশ্য এয়া অহাৰ পিছৰে পৰা বিভিন্ন ধৰণৰ খাম খেয়ালি এটা চেমৰ পৰীক্ষা দিবলৈ তেওঁক লাগে 7 পৰা 8 মাহ সময় এটা চেমৰ পৰীক্ষা হৈ যোৱাৰ পিছত আৰু এটা চেমৰ পৰীক্ষা হৈ যায় তেওঁ ৰিজাল্ট ঘোষণা কৰিব নোৱাৰে আমি নিজে ভুক্তভোগী আৰু যদি এই কথা তেওঁক চলি থাকিবলৈ দিয়া হয় তেওঁ স্বেচ্ছাচাৰী শাখাত চলাই থাকে তেন্তে কিন্তু বিশ্ববিদ্যালয়কে কোনো ধৰণৰ ভাল নহ'ব আৰু সেইটো কাৰণে আমাৰ স্পষ্ট দাবী যে কণ্ট্ৰলাৰ পদত্যাগ কৰিবই লাগিব পৰৱৰ্তী সময়ত ছাত্ৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হয় উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত আলোচনাৰ মাজতে উপাচাৰ্যৰ কাৰ্যালয়ৰ দুৱাৰত একাংশ ছাত্ৰই ঢুকিওৱাত খৰ্গহস্ত হৈ উপাচাৰ্য মহন্ত ইপিনে প্ৰবল প্ৰতিবাদৰ পাছতেই ঘটনাৰ তদন্ত ঘোষণা কৰিছে উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই 7 দিনৰ ভিতৰত তদন্ত কমিটিয়ে দিব লাগিব প্ৰতিবেদন দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কন্দৰ্প শৰ্মাক এই সময়ছোৱাত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব পালন কৰিব বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডক্টৰ উৎপল শৰ্মাই আসলে প্ৰতিবাদ কৰিবই গণতান্ত্ৰিক দেশৰ তাৰপিছত আমি সিদ্ধান্তটো দিছো যে আমাৰ পঞ্জীয়কে বৰ্তমান পৰীক্ষা নিয়ন্ত্ৰকৰ কাম কাজখিনি চাব আমি এখন কমিটি এতিয়া কৰিছো যেহেতু ঈদৰ কাৰণে কেইদিনমান বন্ধ থাকিব শনিদেৱবাৰ বন্ধ থাকিব গতিকে বন্ধ খোলাৰ লগে লগে তেওঁলোকক আমি 7 দিন সময় দিম তেওঁলোকে আমাক ৰিপৰ্ট দিব সেই ৰিপৰ্ট আমি বিবেচনাৰ্থে আমি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম এতিয়া বৰ্তমান সময়ত সেই 7 দিনৰ সময়ত আমাৰ পৰীক্ষা পঞ্জীয়ক দায়িত্ব বৃহস্পতিবাৰৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ অভাৱ অভিযোগ দূৰীকৰণৰ বাবে লোৱা ভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে উপাচাৰ্যগৰাকীয়ে নিয়ন্ত্ৰকজনক সদায় লগ কৰাটো সমীচীনো নহয় তাৰ কাৰণে আমি দুটা ইমেইল খুলিছো এটা আণ্ডাৰ গ্ৰেজুৱেট এটা পিজি কাৰণে এজন বিষয়া দিছো ডেপুটি কণ্ট্ৰলাৰ আজি নমিনিকেশ্যন ওলাব যে 2টা বজাৰ পৰা 5টা বজালৈকে যাৰ যি অভিযোগ থাকে তেওঁলোকে তাত এড্ৰেছ কৰক আৰু তৃতীয়তে আমি এখন গ্ৰিভান্সেছ ডেস্কো বনাইছো আৰু কিছুমান পৰীক্ষাৰ ৰিফৰ্মেশ্যনো হ'ব আৰু এই ঘটনাৰ কাৰণে তেওঁলোকক মই দুখ প্ৰকাশ কৰিছো যে মোৰ বিষয়ে যদি কোনোবা বেয়া ব্যৱহাৰ কৰিছে মই দুখিত গতিকে মই ভাবো আমি ল'ৰা ছোৱালীৰ মাজত আলোচনা কৰি এইটো সিদ্ধান্ত ল'ম হিৰুল হকৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত